নিমৰীয়াৰ বিলসমূহত মাছৰ সংখ্যা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বোমানী বিলত মাছৰ পোনা এৰি সংৰক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হৈছে বিধায়ক ডক্টৰ তপন দাসে এৰি দিয়ে বিভিন্ন প্ৰজাতিৰ 5000 পোনা ডিমৰীয়া মৎস্য বিভাগৰ উদ্যোগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা লগতে মৎস্য ব্যৱসায়ীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে অনুষ্ঠানত উপস্থিত থাকে বোমানী বিল সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় একাংশ ৰাইজ ডিমৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আৰু আমাৰ যি অসম চৰকাৰৰ মীন বিভাগ তেওঁলোকৰ সহযোগত আমাৰ এই বোমানী ঐতিহ্যমণ্ডিত বোমানী বিলত মাছৰ পোনা তেওঁলোকে এৰি দিছে আৰু এয়া সুন্দৰ এক প্ৰচেষ্টা এই বিলখন যিহেতু বৰ্তমান একেবাৰে অৱস্থা বেয়া হৈ গৈছে মাছৰ প্ৰজনন নহয় মাছৰ উৎপাদন নহয় আৰু এনে অৱস্থাত বিলখনত তেওঁলোকে যি উদ্যোগ লৈ মাছৰ পোনা এৰিছে আমি সঁচাকৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু নাহৰগুৰি আঞ্চলিক মীন উন্নয়ন সমিতিয়ে তেওঁলোকক ভৱিষ্যতে যাতে তেওঁলোকে এনেদৰে আমি বোমানী বিলখনৰ উন্নয়নৰ কাৰণে তেওঁলোকে সহযোগ কৰে আৰু তেওঁলোকে আজি কথা দিছেই বিলখন খনন বা বিলখন পৰিষ্কাৰ বিলখন উন্নয়নৰ কাৰণে তেওঁলোকে 15 দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে আগবাঢ়িব বুলি কৈছে আৰু আমি নাহৰগুৰি আঞ্চলিক মীন উন্নয়ন সমিতিয়ে তেওঁলোকক 100% আমি বিলকেইখন উন্নয়নৰ কাৰণে আমি তেওঁলোকক সহযোগ জনাম আৰু আমি পুনৰবাৰ আমাৰ যি স্থানীয় ডাইনামিক বিধায়ক তপন দাস ডাঙৰীয়াক আমি এই প্ৰচেষ্টা কৰাৰ কাৰণে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মধ্যযুগৰ পৰা চলি থকা আমাৰ ডিমৰীয়া অঞ্চলৰ এই বোমানী বিলত আমি মীন বিভাগৰ উদ্যোগত আমি ইয়াতে প্ৰায় 5000 পোনা এৰি দিলোঁ আৰু আমি ডিমৰীয়া অঞ্চলত যিসমূহ বিল আছে খাল আছে সেইসমূহত আমি চৰকাৰে যি ধৰণে মীন পালনৰ কাৰণে ব্যৱস্থা কৰি আছে সেই তেনেকুৱা ধৰণৰ মীন পালন যাতে খুব সুন্দৰকৈ কৰিব পাৰে মীন পালকসকলে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰে কিছু পৰিকল্পনা কৰা হৈছে আজি ইয়াতে আমি শুভাৰম্ভ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে প্ৰত্যেকখন বিলতে আমাৰ ডিমৰীয়া অঞ্চলৰ প্ৰত্যেক বিলতে এয়া মাছৰ পোনা আমাৰ এৰি দিয়াৰ কাৰ্যসূচী এইটো চলি থাকিব ধাৰাবাহিকভাৱে চলি থাকিব আজি এইটো জাষ্ট শুভাৰম্ভ আৰু আমি নিশ্চিত ডিমৰীয়া অঞ্চলৰ পৰা মৎস্য পালন আমি খুব সুন্দৰকৈ কৰিব পাৰিম ৰাইজ অৰ্থনৈতিকভাৱে উপকৃত হ'ব আৰু মধ্যযুগীয় যিসমূহ বিল আছে খাল বিল যিসমূহ আছে সেইসমূহ আমি সংৰক্ষণ কৰিবই লাগিব এই সংৰক্ষণ কৰোঁতে যিসমূহ বাধা আছে সেই বাধাসমূহ আমি আঁতৰামেই আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কৈছে যে সকলো বিল খালকে আৰম্ভ কৰি সকলো পৰিৱেশ সুন্দৰকৈ ৰাখিবৰ বাবে ডিমৰীয়া অঞ্চলত এক প্ৰাকৃতিক সৌন্দৰ্য যি ধৰণে আছে সকলোখিনি সংৰক্ষিত ৰাখি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ